নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। কংগ্ৰেছক কিয় ভোট দিব নালাগে এই সম্পৰ্কে কটন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনে কোৱা কথা কিছু আপোনালোকৰ বাবে মই আজি লৈ আহিছো। তাৰ আগতে কিছু মই মোৰ কথা ক'ব বিচাৰিছো। জন্মসূত্ৰে মই হিন্দু, কিন্তু সেই বুলি এইটো নহয় যে মই হিন্দু। মই ব্যক্তিগতভাৱে এতিয়ালৈকে কোনো ধৰ্মৰ দীক্ষা লোৱা নাই, সেইকাৰণে মই সকলো ধৰ্মৰ পৰা মুক্ত। কিন্তু তাৰ মানে এইটো নহয় যে মই ধৰ্ম কৰা মানুহবিলাকক বেয়া পাওঁ। মই সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোককে সুৰক্ষিতভাৱে জীয়াই থকাটো কামনা কৰোঁ। এইখন গণতান্ত্ৰিক দেশ। এই গণতান্ত্ৰিক দেশখনত বহু ধৰ্ম আছে, বহু জাতি আছে, জনগোষ্ঠী আছে। মই নিবিচাৰো কোনো এটা ধৰ্ম আন এটা ধৰ্মৰ বিপদৰ কাৰণ হওক, কোনো এটা জাতিয়ে আন এটা জাতিৰ জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰক, কোনো এটা জাতি আন এটা জাতিৰ আশংকাৰ কাৰণ হওক, ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ ষড়যন্ত্ৰ কৰক। এনেধৰণৰ কথা আপোনালোকে নিশ্চয় নিবিচাৰে। মই এইখিনি কথা কিয় কৈছো সেই বিষয়ে জানিবলৈ আহক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনৰ বক্তব্যখিনি মনোযোগেৰে শুনিবলৈ যত্ন কৰোঁ। কংগ্ৰেছত যোগদান কৰিয়ে আমচুৰ নেতা ৰেজাউল কৰিম চৰকাৰে তিনিচুকীয়া শিৱসাগৰক ধুবুৰী কৰাৰ সংকল্প দোহাৰিছে। ইয়াৰ আগতে আন এজন কংগ্ৰেছ নেতা কেইদিনমান আগতে উচ্চ শিক্ষিত নেতা মহচিন খানে অসমৰ ৪৮টা সমষ্টি মুছলমানৰ কাৰণে সংৰক্ষণৰ কথা কৈছিলে। তাৰ আগতে আন এজন উচ্চ শিক্ষিত কংগ্ৰেছৰ মুখপাত্ৰ অমন ৱাদুদ বুলি তেওঁ টিভিৰ টকশ্ব'তে ঘোষণা কৰিছিলে, অসমীয়াক প্ৰত্যাহ্বান জনাই মিয়া জিন্দাবাদ দি ঘোষণা কৰিছিলে, অসমীয়াক প্ৰত্যাহ্বান জনাইছিলে, কৈছিলে ইয়ে তেৰে বাপ কা দেশ হে কিয়া, এনেকুৱা প্ৰত্যাহ্বান জনাইছিলে অসমীয়াক খিলঞ্জীয়াক। কংগ্ৰেছৰ এই মুখপাত্ৰবোৰ ধৰ্ম নিৰপেক্ষতাৰ মুখপাত্ৰ হ'ব লাগিছিলে, কিন্তু হৈছে ইছলামিষ্ট আঁচনিৰ মুখপাত্ৰ। আৰু এই নেতাসকলে এতিয়া কংগ্ৰেছত দপদপাই আছে। এই যি আমচুৰ নেতাজনে শিৱসাগৰক ধুবুৰী বনোৱাৰ কথা ক'লে, সেই একেই আমচুৰ আন এজন নেতা মই ৰাইজক মনত পেলাই দিব খুজিছোঁ। সেই একেই আমচুৰ সভাপতিজনে এটা সময়ত বৰপেটা গোৱালপাৰাৰ পৰা অসমীয়াক মাৰি কাটি খেদি পঠাম বুলি হুংকাৰ দিছিলে। কামাল পাছা নাম আছিলে নেতাজনৰ। সেই একেই আন এজন নেতা যি বৰ্তমান ৰাইজৰ দলৰ অখিল গগৈৰ সোহাত আজিজুৰ ৰহমান আমচুৰ নেতা, বৰপেটাত যেতিয়া NRCৰ বিৰুদ্ধে হুংকাৰ দিছিলে, DC অফিচ জ্বলাই দিছিলে, তাত তেওঁৰ নাম সাঙুৰ খাইছিলে, জড়িত অভিযোগ আছিলে। অখিল গগৈৰ সোঁফালে থকা আজিজুৰ ৰহমান আৰু বাওঁফালে থকা আন এজন মুছলিম নেতা, যাৰ পৰিয়ালে মিয়া কবিৰ সপক্ষত স্বাক্ষৰ অভিযান চলাইছিলে কাকতে পত্ৰই। এই ডিজাইনবোৰ বুজিব লাগিব ৰাইজে। কেনেকুৱা ডিজাইন আমি দেখিছোঁ কংগ্ৰেছ চৰকাৰৰ শাসনকালত। জল জমিন জংগল একো বাদ পৰা নাই, জল জমিন জংগল মিয়াই দখল কৰিছে, গোগ্ৰাসে দখল কৰিছে, গিলিছে। এখনৰ পিছত আনখন গাঁও, এটা ব্লকৰ পিছত আনটো ব্লক, এখনৰ পিছত আনখন জিলা, বনাঞ্চল বোলে বনাঞ্চল, খেতিপথাৰ বোলে খেতিপথাৰ দখল কৰিছে। লাখ লাখ বিঘা ভূমি সমষ্টিৰ পিছত সমষ্টি দখল কৰিছে। দখল কৰি কৰি 22টা সমষ্টি, প্ৰায় 22-23টা সমষ্টিত এবছলিউট মেজৰিটি 90%, 98% এনেকুৱা হৈ গৈছে। মই ৰাইজক সজাগ কৰিব বিচৰা কথাটো এইটো যে কাল সন্ধিক্ষণত যি জাতি অৱস্থান কৰিছে আজি, কথাটো বুজিব ৰাইজে, অনুভৱ কৰিব। অসমৰ কেইবাটাও সমষ্টিত, চিপাঝাৰৰ নিচিনা সমষ্টিত, মংগলদৈৰ নিচিনা সমষ্টিত, টিহুৰ নিচিনা সমষ্টিত 30ৰ পৰা 35%, 40% তেওঁলোক হৈ গৈছে। কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে গোগ্ৰাসে তেওঁলোকে নিয়াৰ বাই ইছলামিক মুছলমান সংখ্যাগৰিষ্ঠ কনষ্টিটুৱেঞ্চিৰ পৰা মাইগ্ৰেট কৰি এই 35%ৰ সমষ্টি কেইটা, য'ত 35% মুছলমান হৈছে, তাত 45%, 10% বাঢ়ি যাব, মাইগ্ৰেট কৰিব, ছেটেল হ'ব। আৰু হোৱাৰ লগে লগে কি হ'ব? হোৱাৰ লগে লগে প্ৰায় 50টা সমষ্টি মুছলমানৰ দখললৈকে গুচি যাব। 40% হ'লেই মুছলিম কেণ্ডিডেট জয় হ'ব, কিয়নো মুছলমানে এক হৈ ভোট দিব, হিন্দুৱে ভাগ ভাগ হৈ ভোট দিয়ে। হিন্দুৱে একতা আমি জানোৱে, দাগা পাল্লাত ভেকুলী জোখাৰ নিচিনা কথা। 40% হ'লেই তেওঁলোকৰ কব্জা হৈ যায়। গতিকে যদি আকৌ কংগ্ৰেছ চৰকাৰ আহিব লাগে, এইসকল মিয়া ৰেজাউল কৰিমৰ নিচিনা, অমন ৱাদুদৰ নিচিনা, মহচিন খানৰ নিচিনা, যিসকলে মন মস্তিষ্কত ইছলামিক আঁচনি লৈ ফুৰে। মনত কৰক ৰকিবুল হুছেইন যেতিয়া মিনিষ্টাৰ হৈ আছিলে,
কিছুদিনৰ কাৰণে হোম মিনিষ্টাৰ গৃহ দপ্তৰৰ দায়িত্বত আছিলে, পুলিচ হাৱালদাৰৰ নিযুক্তিত মেজৰিটি মিয়া সোমাই দিছিলে, চাকৰি পাইছিলে। গতিকে ইছলামিক আঁচনিলৈকে য'তেই নাথাকক কিয় ইছলামিক আঁচনিটো আগবঢ়ায়। গতিকে কল্পনা কৰক, কংগ্ৰেছ চৰকাৰ আহিলে আকৌ সেই মিয়াৰ আগ্ৰাসন হৈ আকৌ যদি 15-20টা সমষ্টি, কাৰণ এই 15-20টা সমষ্টি খুব ক্ৰিটিকেল পইণ্টত আছে, 30-35% তেওঁলোক আছে, আৰু 10% হ'লেই তেওঁলোকৰ নিয়ন্ত্ৰণলৈকে আৰু 15-20টা সমষ্টি গুচি যাব। কল্পনা কৰক কি হ'ব তেতিয়া। ইছলামিক অসম, সেই ইছলামিক অসমক বাধা দিয়াৰ কাম সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে ব্ৰেক লগোৱাৰ কাম কৰিছে। সংকট আঁতৰি যোৱা নাই, ভয়ংকৰ সংকট জাতিৰ সন্মুখত। আৰু কেইটামান সমষ্টিত তেওঁলোকে 5%, 10% তেওঁলোকৰ সংখ্যা বাঢ়ি গ'লেই তেওঁলোকৰ নিয়ন্ত্ৰণলৈকে গুচি যাব, এনেকুৱা পৰ্যায়ত আছে। কংগ্ৰেছ চৰকাৰ আহিলে অনাইহে হৈ যাব। আমি জানোৱে কংগ্ৰেছ চৰকাৰ আহিলে তাত মিয়াৰ দাদাগিৰি চলিব, মিয়াৰ আধিপত্য চলিব, গোগ্ৰাসে আকৌ মাটি দখল কৰিব, সমষ্টি দখল কৰিব। সেইকাৰণে এটা আহ্বান ৰাইজক জনাব খুজিছোঁ, সেই শাসন ব্যৱস্থা, সেই কংগ্ৰেছী শাসন, যি কংগ্ৰেছ এতিয়া মুছলিম লীগৰ নতুন সংস্কৰণ হৈ পৰিছে, যি কংগ্ৰেছ শাসনত লক্ষ লক্ষ বিঘা ভূমি মিয়াই বেদখল কৰিছে, যি কংগ্ৰেছৰ নেতাই 48টা সমষ্টি মুছলমানক দিব লাগে বুলি উত্থাপন কৰিছে, শিৱসাগৰক ধুবুৰী কৰিম বুলি সংকল্প দোহাৰিছে, সেই কংগ্ৰেছক কিন্তু অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিব লাগিব, অন্যথা ইছলামিক অসমৰ পৰা অসম নিষ্ঠা নাপাব। মা কামাখ্যাৰ সভ্যতা যদি জীয়াই ৰাখিব লাগে, শংকৰদেৱ মাধৱদেৱৰ অসমখন যদি জীয়াই ৰাখিব লাগে, ৰুদ্ৰসিংহৰ অসমখন যদি জীয়াই ৰাখিব লাগে, চিলাৰায় নৰনাৰায়ণৰ অসমখন যদি জীয়াই ৰাখিব লাগে, ভাস্কৰ বৰ্মনৰ অসম যদি জীয়াই ৰাখিব লাগে, ইছলামিক ষড়যন্ত্ৰ প্ৰতিহত কৰিব লাগিব। আৰু তাৰ এটা চৰ্ত হ'ল এই মুছলিম লীগৰ নতুন সংস্কৰণ হৈ পৰা এই দলটোক প্ৰতিহত কৰিব লাগিব, অন্যথাই ইছলামিক আঁচনিৰ পৰা নিষ্ঠা নাপাম। ইছলামিক অসম মানে সেই বাংলাদেশ য'ত দীপু দাসৰ নিচিনা অলেখ শ শ যুৱকক জিন্দা হত্যা কৰা হয়, জিন্দা জ্বলাই দিয়া হয়। অসম সেই বাংলাদেশ যাতে নহয়, সজাগ সতৰ্ক হৈ থাকিব লাগিব। ধন্যবাদ। দৰ্শকসকল, ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মনৰ বক্তব্যখিনি আপোনালোকে শুনিলে। আপোনালোকৰ এই বিষয়ত সহমত আছে নে দ্বিমত আছে নিশ্চয় ব্যক্ত কৰিব কমেণ্ট বক্সত। মই ব্যক্তিগতভাৱে আৰু একো ক'ব নিবিচাৰোঁ, ইতিমধ্যে মই প্ৰথমতে কিছু কথা কৈ আহিছোঁ। কিন্তু তথাপি এষাৰ কথা বাৰে বাৰে ক'ব লাগিব যে কোনো এটা জাতিয়ে আন এটা জাতিৰ আশংকাৰ কাৰণ হোৱাটো নিশ্চয় আমি কেতিয়াও নিবিচাৰোঁ। কোনো এটা ধৰ্মই আন এটা ধৰ্মৰ আগ্ৰাসনৰ বলি হোৱাটো নিশ্চয় আমি কোনোৱে নিবিচাৰোঁ। কোনো এটা জাতিয়ে কোনো এটা আন জনগোষ্ঠীৰ অধিকাৰ খৰ্ব কৰাটো নিশ্চয় আমি নিবিচাৰোঁ। কোনো এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ ষড়যন্ত্ৰ কৰাৰ কথাও নিশ্চয় আমি ভাবিব নোৱাৰোঁ। গতিকে আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত লিখক। আজিলৈ এৰিছোঁ, ধন্যবাদ।